নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। ওজন কমোৱাক লৈ ওজন বঢ়াক লৈ আপুনি চিন্তা কৰি আছে নেকি? আপুনি বহুত চিন্তিত হৈ পৰিছে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ইয়াত মই আপোনাক গোটেইখিনি কথা বৈজ্ঞানিকসন্মত বিজ্ঞানসন্মত যিখিনি কথা সেই কথাখিনি গোটেইখিনি আপোনালোকক বুজাই দিম। চাওক, আপোনাক এখন গাড়ীৰ ইঞ্জিনটো কেনেধৰণে বনাব লাগে, কেনেধৰণে এখন গাড়ীৰ ইঞ্জিন নিৰ্মাণ কৰা হয়, সেই গোটেই প্ৰক্ৰিয়াটোৱে যদি মই আপোনাক শিকাই দিওঁ, তেতিয়াহ'লে আপুনি নিজে নিজে এখন আপোনাক যেনে ধৰণৰ গাড়ী লাগে, আপোনাক যদি এখন মাৰ্চিডিজ গাড়ী লাগে, এখন যদি আপোনাক ফৰচুনাৰ কাৰ লাগে, আপোনাক যদি এখন ট্ৰাক লাগে, আপুনি সেইমতে আপুনি নিজে বনাই ল'ব পাৰিব। মাত্ৰ আপোনাক লাগে সেই বস্তুটো, যিটো বস্তু জানিলে, যিটো কথা জনাৰ পিছত আপুনি যি মন যায় আপুনি সেই তেনেধৰণে আপোনাৰ নিজৰ আৰ্হিত নিজেই সেই বস্তুখিনি নিৰ্মাণ কৰি ল'ব পাৰিব। ঠিক সেইদৰে ওজন কমোৱাৰ, ওজন কেনেদৰে কমাব লাগে সেই ক্ষেত্ৰত মই আপোনাক যিখিনি কথা বুজাই দিম, ইয়াৰ আঁৰত কি বিজ্ঞান সোমাই আছে, এই কথাখিনি কেতিয়াও আপুনি বেলেগত ক'তো নাপায়। চাওক, আজিৰ দিনত ইউটিউবত যদি আপুনি চাৰ্চ কৰে, আপুনি লাখ লাখ এনেকুৱা ভিডিঅ' পাব য'ত আপোনাক ৱেইট লছ কেনেকৈ কৰিব লাগে, ৱেইট গেইন কেনেকৈ কৰিব লাগে, সেইবিলাক আপোনাক দেখুৱাই থাকিব। আপুনি যদি এটা গুগলত চাৰ্চ কৰে, লাখ লাখ, মই কৈছোঁ লাখ লাখ আৰ্টিকল আছে লিখা হয়, কিন্তু তাতে কোনেও আপোনাক বিতংভাৱে আপুনি যিটো বিচাৰি আছে সেই বিচৰা কথাটো কোনেও নকয়। ইয়াত মই আপুনি যিটো বিচাৰিছে মই জানো আপুনি কি বিচাৰিছে, সেই বিচৰা গোটেইখিনি কথা মই ইয়াত পুংখানুপুংখভাৱে ক'ম। যদি আপুনি সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ঠিক আছে? প্ৰথমতে মই 3টা কথা কৈ ল'ব বিচাৰিছোঁ। 1 নম্বৰ কথা, ওজন কমাবৰ কাৰণে পৃথিৱীত এনেকুৱা কোনো মেডিচিন নাই, এনেকুৱা কোনো ঔষধ নাই যি আপোনাক ৱেইট লছ কৰিব পাৰে। কিন্তু বুলি কথাষাৰ কৈছোঁ, কিন্তু মানে হৈছে 99% আপোনাৰ এনেকুৱা কোনো মেডিচিন নাই আপোনাৰ ৱেইট লছ কৰিব পাৰে। থাকিব পাৰে মেডিচিন, আজিকালি দোকানবিলাকত বহুত মেডিচিন, এনেকৈ ৱেইট লছৰ ওপৰত বহুত মেডিচিন উলিয়াই থৈ দিয়ে, কিন্তু সেই 0.1%হে সি কাম কৰিব, 99% কাম কৰিব লাগিব আপুনি নিজেই। ছেকেণ্ড কথাটো হ'ল কি, এই 99% যে ক'লো, চাওক, আমাৰ বডিটোক ভগৱানে এনেধৰণে বনাইছে, ভগৰ সেই অদৃশ্য শক্তিয়ে প্ৰতিজন মানুহক, প্ৰতিটো জীৱকে এনেধৰণে গঠন কৰিছে, এনেধৰণে নিৰ্মাণ কৰিছে তেওঁ, য'ত আপুনি নিজেই নিজৰ বডিটোৰ ৰিপেয়াৰ কৰিব পাৰে, আপুনি নিজেই নিজৰ বডিটোক ঠিক কৰি ল'ব পাৰে। মেডিচিন খাই, কিবা খাই আপোনাৰ বডিটো ৰিপেয়াৰ কৰিব নোৱাৰে আপুনি। মেডিচিনে আপোনাৰ বডিটোক জাষ্ট পুছ কৰিব, কাম কৰিব লাগিব আপুনিয়ে। বডিটোক আপোনাৰ যদি ধৰি লওক ঘাঁ ক'ৰবাত কাটিছে, কাটাৰ লগে লগে আপুনি অলপমান মেডিচিন লগাই দিছে, সেই মেডিচিন লগাই দিয়াটোৱে আপোনাৰ শৰীৰৰ সেই তেজ ওলোৱা, যিটো তেজ ওলাইছিলে সেই তেজ ওলোৱা কাৰ্যটোকহে ৰখাই দিব। কিন্তু সেই ঘাঁটো শুকাব লাগিব, শুকুৱাব সেই শৰীৰত থকা সেই শক্তিয়ে, সেই শৰীৰত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা যি আছে, শৰীৰত যিখিনি আমাৰ বৈজ্ঞানিক, মই কথা বহুত ডাঙৰ ডাঙৰ বৈজ্ঞানিক শব্দবিলাক ব্যৱহাৰ নকৰোঁ, শৰীৰত আমাৰ যি শক্তি আছে সেই শক্তিয়ে শৰীৰত থকা কোষবিলাকে সেইখিনি নিজে কৰিব লাগিব, সেইখিনি বেলেগে আহি কৰি দিবহি নোৱাৰে, ঠিক আছে? সেইকাৰণে ভগৱানে দিয়া শৰীৰটোৰ সেই চাইন্সটো আপুনি বুজি ল'লে আপুনি নিজে নিজে ৱেইট লছ কৰিব পাৰিব, ঠিক আছে? প্ৰথম কথাটো হ'ল কি, চিম্পুল কথা, ওজন কমোৱাৰ আঁৰৰ বিজ্ঞান মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম। প্ৰথম কথাটো হৈছে কেলৰি। ওজন কমোৱা বুলি কোৱাৰ লগে লগে আপোনালোকে শুনে যে কেলৰি বাৰ্ণ কৰিব লাগিব, কেলৰি জ্বলাব লাগিব, কেলৰি হ্ৰাস কৰিব লাগিব। কি হয় কেলৰি? কেলৰি হৈছে, সহজ ভাষাত যদি বুজিবলৈ চেষ্টা কৰে, কেলৰি মানে হৈছে শক্তি। আপোনাৰ শৰীৰত অপৰ্যাপ্ত যদি শক্তি আছে, অপৰ্যাপ্ত যদি ফেটছ আছে, সেই ফেটছখিনি কি হয়, শক্তিখিনি ফেটছৰ ৰূপত যদি জমা হৈ আছে, তেতিয়া আপুনি শকত হৈ গৈছে, পেটলা হৈ গৈছে, তো সেইখিনি আপুনি জ্বলাব লাগিব। যদি আপোনাৰ তাত অপৰ্যাপ্ত শক্তি নাই, আপুনি শকত হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি সেই শক্তি গ্ৰহণ কৰিব লাগিব। তেতিয়া আপোনাৰ হয় আপুনি শকত হ'ব, নহয় ক্ষীণ হ'ব, যোনটো আপুনি বিচাৰে। ইয়াতে গোটেইখিনি মই বুজাই দিম। প্ৰথমটো কথা হ'ল কি, কেলৰিটো বুজি পালে। কেলৰিৰ ঘাটি কি? কেলৰিৰ ডেফিচিট বুলি কয়। আৰু এটা কথা কৈ লওঁ, চাওক, মই বিশেষকৈ মোৰ নিজৰ কথা কৈছোঁ, মই এজন সাধাৰণ ল'ৰা, মই ইমান টকা নাই যে মই এটা জিমত গৈ পেলাই মোৰ জিমৰ ফিজটো দিবৰ কাৰণে যেনে তেনে পইচাটো হয়। মই এজন ট্ৰেইনাৰ 10,000, 12,000, 15,000 আৰু বহুত টকাৰ আছে ট্ৰেইনাৰ, তেনেকুৱা এজন ট্ৰেইনাৰ ল'বৰ কাৰণে মোৰ শক্তি নাই।
সেইটো সত্য কথা। মই 1500 টকা দি জিমটোত জইন কৰিব পাৰোঁ, কিন্তু এতিয়া জিমটোত জইন কৰি পেলাই মই ক্ষীণাবৰ কাৰণে মই জইন কৰি ল'লোঁ। পিছত গৈ পেলাই মোৰ কি হ'ল, সেই কোনো কথাখিনি মই নাজানো, ইডাল ডাম্বেল মাৰিছোঁ, সিটো এক্সাৰচাইজ কৰিছোঁ, ইটো কৰিছোঁ, ফলত মোৰ শৰীৰটো ৰুগীয়া হৈ গৈছে, কাৰণ মই এজন ট্ৰেইনাৰ ল'ব নোৱাৰোঁ। চিম্পুল কথা। তাৰ কাৰণে আপোনাক সেই ট্ৰেইনাৰজনে যিখিনি কথা শিকাই দিব, এই আপুনি ওজন কমোৱাৰ ক্ষেত্ৰত, সেই গোটেই কথাখিনি মই শিকাই দি আছোঁ। কেলৰি ঘাটি, কেলৰি ডেফিচিট বুলি কৈছে, অৰ্থাৎ আপোনাৰ শৰীৰত যদি অপৰ্যাপ্ত শক্তি জমা হৈ আছে, অপৰ্যাপ্ত পৰিমাণত যদি চৰ্বি জমা হৈ আছে, সেইখিনি আপুনি খহাব লাগিব, সেইখিনি আপুনি নাইকিয়া কৰিব লাগিব, কেলৰি ঘাটি কৰিব লাগিব। আপোনাক চিম্পুলকে বুজাই দি আছোঁ ধুনীয়াকে, আপোনালোকে অলপ ধৈৰ্য ধৰি ভিডিঅ'টো চাওক, কাৰণ এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক। এনেধৰণে আপোনাক কোনেও কেতিয়াও নুবুজায়, মই যেনেধৰণে আপোনাক বুজাবৰ কাৰণে চেষ্টা কৰিম। ধৰি লওক এখন গাড়ীৰ টেংকিটোত ধৰি লওক 10 লিটাৰ তেল ভৰে, দিনটোত 10 লিটাৰ তেল ভৰে, আৰু ব্যক্তিজনে সেই 10 লিটাৰ তেল তেওঁ অফিচলৈ বা ক'ৰবাত অহা যোৱা কৰাত ডেইলি খৰচ কৰে। তেওঁ ৰাতিপুৱা 10 লিটাৰ তেল ভৰাই, তেওঁ ধুনীয়াকৈ নিজৰ কাম বন কৰি আহি ৰাতি গাড়ীখন ঘৰত সোমাইহি 10 লিটাৰ তেল ধুনীয়াকৈ শেষ হৈ যায়, অলপ চলপ তেল বাকী ৰখে পিছদিনাখন ষ্টাৰ্টটো দিবৰ কাৰণে। ঠিক সেইদৰে আপুনি যদি শৰীৰত আপোনাক যিখিনি শক্তিৰ প্ৰয়োজন, ডেইলি আপুনি সেই শক্তিখিনিটো গ্ৰহণ কৰিয়ে আছে, তাৰ উপৰিও যদি আপুনি অত্যাধিক শক্তি শৰীৰক দি আছে, তেতিয়া সেইখিনি ক'ত যাব? ঠিক যেনেদৰে মই কথাটো কৈছোঁ যে গাড়ী এখনত আপুনি 10 লিটাৰ তেল ভৰে, আপুনি 10 লিটাৰ তেল ভৰাইছে, ধুনীয়াকৈ খৰচ কৰিছে, টেংকিটো ৰাতিপুৱালৈ খালী হৈছে ধুনীয়াকৈ, আকৌ পিছদিনাখন তেল ভৰাইছে, ডেইলি চলি আছে, কোনো প্ৰব্লেম নাই। কিন্তু সেই গাড়ীখনত যেতিয়া আপুনি 10 লিটাৰ তেলৰ ঠাইত কেতিয়াবা 11 লিটাৰ তেল ভৰাই দিছে, কেতিয়াবা 12 লিটাৰ তেল ভৰাই দিছে, সেইখিনি ওপৰেঞ্চি তেল হৈ আছে নে নাই? এটা সময়ত সেই তেলখিনি জমা হৈ কিমানখিনি তেল হৈ যাব। ঠিক সেইদৰে শৰীৰটোক আমাক যেনেধৰণে যিমানখিনি শক্তিৰ প্ৰয়োজন, সিমানখিনি শক্তিহে আমি গ্ৰহণ কৰিব লাগে। যদি তাতছে আমি অত্যাধিক শক্তি গ্ৰহণ কৰোঁ, সি আমাৰ শৰীৰত চৰ্বিৰ আকাৰত চৰ্বি হৈ পেলাই, ফেটছ হৈ পেলাই আমাৰ শৰীৰত জমা হয়, আৰু সি লাহে লাহে আমাক কি কৰে, শকত কৰি তোলে। ঠিক আছে, তো তেতিয়াহ'লে আমাক যদি কথা এটা কলোঁ, আমাক 2000 শক্তিৰ প্ৰয়োজন, 2000 কেলৰিৰ প্ৰয়োজন দিনটোত, কিন্তু আমি কি কৰিছোঁ, 2200 শক্তি লৈ আছোঁ, 2200 কেলৰি লৈ আছোঁ, 2300 কেলৰি লৈ আছোঁ, 2400 কেলৰি লৈ আছোঁ, আকৌ কেতিয়াবা গৈ পেলাই আমি 1500 কেলৰিহে লৈছোঁ। ফলত কি হৈছে, আপোনাৰ যে সেই 2000 কেলৰিহে আপুনি দিনটোত খৰচ হয়, কিন্তু আপুনি কি কৰিছে, ডেইলি 2100, 2200, 2300, 2500 এনেকৈ কেলৰি লৈছে, ফলত সেইখিনি জমা হৈ গৈ আছে নাই, ফলত সেইখিনি চৰ্বি হৈ আপোনাৰ শৰীৰটোক শকত কৰি তুলিছে। ফলত আপুনি যিখিনি শৰীৰত শক্তিৰ প্ৰয়োজন, সেইখিনিহে শক্তি ল'ব লাগিব। তো প্ৰথম কথাটো হ'ল কেলৰি ঘাটি কৰিব শিকিব লাগিব, কেনেধৰণে কেলৰি ঘাটি কৰিব লাগে, কেনেধৰণে কেলৰি আপোনাৰ শৰীৰত কিমান কেলৰিৰ প্ৰয়োজন। এতিয়া আপোনাৰ মাইণ্ডত ফাৰ্ষ্ট প্ৰশ্নটো হৈছে, মই কেনেকৈ গম পাম মোৰ শৰীৰত কিমান কেলৰিৰ প্ৰয়োজন? সেই গোটেইখিনি মই অংকৰ আকাৰত আপোনাক বুজাই দি আছোঁ। তাৰপিছতে ছেকেণ্ডটো হৈছে খাদ্যৰ গঠন, মেক্ৰ' নিউট্ৰিয়েণ্ট বেলেঞ্চ। আপুনি শৰীৰত কিমান পৰিমাণৰ কাৰ্বহাইড্ৰেট ল'ব লাগে, কোনবিলাক খাদ্যত কাৰ্বহাইড্ৰেট আছে, কিমান পৰিমাণৰ শৰীৰত প্ৰটিন ল'ব লাগে, কিমান পৰিমাণৰ চৰ্বি ল'ব লাগে, ক'ত চৰ্বি আছে, ক'ত প্ৰটিন আছে, সেই গোটেইখিনি কথা মই শিকাই দি আছোঁ। ছেকেণ্ড কথাটো হ'ল সেইটো মেক্ৰ' নিউট্ৰিয়েণ্ট, আপুনি শৰীৰত কি শক্তি কিমান পৰিমাণত ল'ব লাগে। 3 নম্বৰটো হৈছে ব্যায়াম। আপুনি অলপমান এক্সাৰচাইজ কৰিব লাগিব, নিজৰ শৰীৰৰ কেলৰি বাৰ্ণ কৰিব হ'লে আপুনি শৰীৰত সেই জমা কৰি থৈ দিছে, সেইখিনি শক্তি খৰচ কৰিব লাগিব ন। খৰচ কৰিবৰ কাৰণে আমাৰ হাতত উপায় কি আছে? আমাৰ হাতত উপায় এটাই আছে, সেইটো হৈছে ব্যায়াম। হয়, ব্যায়াম মানে আপুনি শাৰীৰিক কষ্ট কৰিব লাগিব। আপুনি সেই শাৰীৰিক কষ্ট আপুনি পথাৰত গৈ পেলাই হাল বাই শাৰীৰিক শক্তিখিনি, শৰীৰৰ শক্তিখিনি নাইকিয়া কৰে, আপুনি জিমত গৈ নাইকিয়া কৰে, আপুনি দৌৰি পেলাই নাইকিয়া কৰে, আপুনি খোজকাঢ়ি নাইকিয়া কৰে, আপুনি যোনটোত কমফৰ্টেবল, আপুনি ঘৰৰ বাৰীখন চিকুণাই পেলাই সেই শক্তিখিনি খৰচ কৰে, নে আপুনি দৈনন্দিন যিখিনি কাম আছে সেই কামখিনিত আৰু অলপমান বেছিকৈ এফৰ্ট দি, ধৰি লওক ঘৰৰ চৌহদটোকে অলপমান বেছিকৈ চাফা কৰিলে, ঘৰৰ ভিতৰৰ ৰুমটোকে অলপমান বেছি চাফা কৰিলে, বেছিকৈ ঝাৰু দিলে, বা শক্তি যাতে আপোনাৰ খৰচ হয়, সেই কামখিনি আগতে আপুনি আপোনাৰ কাপোৰকেইটা ধোৱা নাছিলে, এতিয়া আপুনি আপোনাৰ গা ধোৱা কাপোৰকেইটা আপুনি ধুবলৈ ল'লে, সেই তেনেধৰণে আপুনি কেলৰি খৰচ কৰিব লাগিব। ঠিক আছে,
সেইটোকে কোৱা হৈছে এটা শব্দত ব্যায়াম। মই ব্যায়াম মানে এইটো নহয় জিম এটাত গৈ পেলাই ডাম্বেলডাল এনেকে এনেকে দাঙাটোৱে ব্যায়াম বুলি নকয়। ব্যায়াম শব্দটোৱে বহুখিনি কথা সামৰি লয়। আপুনি খোজ কঢ়াটো এটা ব্যায়াম, আপুনি সাঁতোৰাটো এটা ব্যায়াম, আপুনি যোগ কৰাটো এটা ব্যায়াম, আপুনি দৌৰাটো এটা ব্যায়াম, আপুনি জিমত গৈ পেলাই ডাম্বেল দাঙাটো এটা ব্যায়াম। সকলোবিলাক ব্যায়াম। আপুনি ঘৰৰ কামখিনি কৰি আছে, চোতালখন যে আপুনি সাৰিছে, ৰুমটো যে আপুনি ঝাৰু দিছে, সেইটো এটা ব্যায়ামেই হয়। ঠিক আছে। তাৰপিছতে আচৰণগত পৰিৱৰ্তন, বিহেভিয়াৰেল চেঞ্জেছ। আপুনি কিছুমান নিজৰ বেয়া স্বভাৱ ত্যাগ কৰিব লাগিব। ফাষ্টফুডৰ দোকান এখন দেখিলেই লোভ লাগে আমাৰ। সন্ধিয়া টাইমত কি হয়, অলপমান জ্বলা পোৰা, অলপ মিঠা চিঠা খাবলৈ মন যায়। সেই লোভটো নাইকিয়া কৰিব লাগিব। বা তেনেকুৱা ধৰণৰ যিবিলাক লোভনীয় বস্তু আছে, যিবিলাকে অত্যাধিক কেলৰি দিয়ে আৰু সেই কেলৰিখিনি আমাৰ শৰীৰৰ কাৰণে উপযুক্ত কেলৰি নহয়, সেইখিনি আমাৰ কাৰণে শৰীৰক ক্ষতি কৰা কেলৰিহে দিয়ে, শৰীৰক ক্ষতি কৰা শক্তিহে যোগান দিয়ে সেইবিলাক খাদ্যই। সেই খাদ্যবিলাক আপুনি ত্যাগ কৰিব লাগিব। তাৰপিছতে জনপ্ৰিয় বৈজ্ঞানিক খাদ্য পদ্ধতি। তাৰপিছতে আপুনি জানিব লাগিব ডায়েট। এটা শব্দ আপোনালোকে সদায় শুনে চাগে, ডায়েট মেইনটেইন কৰ দেই, ডায়েট মেইনটেইন কৰ। এনেধৰণে খাই থাকিলে তোৰ চেহেৰা কি হৈ গৈছে, অলপমান ডায়েটটো ফ'ল' কৰচোন, অমুকটো ডায়েট ফ'ল' কৰ, অমুকটো খা। কি হয় ডায়েট? ফ'ল' কৰ বুলি ক'লে আপুনি কি ফ'ল' কৰিব? ডায়েট কি হয় সেইটোতো আপুনি জানিব লাগিব। ডায়েটটো যদি আপুনি নাজানে কেনেধৰণে ফ'ল' কৰিব? তো সেইখিনিও আপোনাক মই পুংখানুপুংখভাৱে শিকাই দিম, একদম মগজুত ভৰাই দিম। জাষ্ট আপুনি সেইখিনি এপ্লাই কৰিব লাগে। তাৰপিছতে মানসিক স্বাস্থ্য আৰু প্ৰেৰণা। আপুনি এই গোটেই কামখিনি কৰিবৰ কাৰণে, ওপৰত যিকেইটা পইণ্ট দিলোঁ, সেই গোটেই পইণ্টকেইটাৰ কামখিনি কৰিবৰ কাৰণে আপোনাৰ মানসিক স্বাস্থ্যটো সবল থাকিব লাগিব। ঘৰত যদি এনি টাইম মানে কণ্ডলে লাগি থাকে, আপোনাৰ ধৰি লওক যিটো আপোনাৰ পাৰিবাৰিক সম্পৰ্ক বা ধৰি লওক অন্যান্য অফিচতে হওক বা আপোনাৰ ওচৰ চুবুৰীয়া বা যিকোনো ধৰণৰ আপোনাৰ যদি মানসিক অশান্তি কৰা যিকোনো সমস্যা আছে, সেই সমস্যাখিনি থাকিলে আপুনি এইখিনি কেনেকৈ ফ'ল' কৰিব? আৰু এইখিনি ফ'ল' কৰিবৰ কাৰণে আপোনাক এটা প্ৰেৰণাৰ প্ৰয়োজন। আপোনাক এটা অনুপ্ৰেৰণা লাগে যে এই কামখিনি মই কৰিহে এৰিম, মই মোৰ নিজৰ লক্ষ্যত উপনীত হৈহে এৰিম। সেইটো কাৰণে আপোনাক এটা প্ৰেৰণা লাগিব, এটা জোচ লাগিব। ডেইলি ৰাতিপুৱা 5টা বজাত উঠি পেলাই নিজৰ কামখিনি সুচাৰুৰূপে কৰাটো সহজ কথা নহয়। তাৰ কাৰণে এটা আপোনাৰ নিৰ্দিষ্ট গ'ল লাগিব, নিৰ্দিষ্ট লক্ষ্য লাগিব, এটা প্ৰেৰণা লাগিব। সেইটো এটা মেইন কথা। এতিয়া আমি আহিছো মূল কথালৈ। মূল কথাখিনিলৈ আহিবলৈ হ'লে মূল কথাখিনি মই কৈ আছো, আৰু এইবিলাক মই যিবিলাক কথা কৈ আছো, এইবিলাক মই নিজৰ ক্ষেত্ৰত এপ্লাই কৰি পেলাই পোৱা হেৰি। মই এতিয়া অলপমান মাজতে বহুত ক্ষীণাই গৈছিলো। তেনেধৰণে এই কামবিলাক কৰি পেলাই এইখিনি মই যিখিনি লিখি আছো, বহুত ক্ষীণাই গৈছিলো। মোৰ কাৰণ এটা ইণ্টাৰভিউ আছিলে, মই সেই ইণ্টাৰভিউটোৰ কাৰণে ক্ষীণাবলগীয়া হৈছিলে, তো ক্ষীণাই গৈছিলো। এতিয়া মই মানে কি, মোৰ ধৰি লওক কাম কি, পঢ়িব লাগে, কম্পিউটাৰত বহিব লাগে আৰু টেবুলত পঢ়িব লাগে, নিজৰ খাদ্যটো বনাই খাব লাগে। কাম সেইটোৱে হৈছে মোৰ। ফলত মোৰ কেলৰিটো কি হৈছে, খৰচ বহুত কম হয়। ফলত এতিয়া আকৌ অকণমান শকত হ'ব লৈছো, মই আকৌ ক্ষীণাই ল'ম। সেইটো জানো মোৰ কনফিডেঞ্চ আছে, মই নিজৰ ৱেইটটো নিজে কেনেকৈ কমাব লাগে সেইখিনি মই যেতিয়া এই কথাখিনি শিকি ল'লো, মোৰ গোটেইখিনি মই বুজি পাই গ'লো কেনেধৰণে কমাব লাগে। তো প্ৰথমটো হৈছে বেজেল মেটাবলিক ৰেট। কি হয় বেজেল মেটাবলিক ৰেট? এটা শব্দ শুনে নহয়, মেটাবলিজমটো ভাল দেই, মেটাবলিজমটোৰ বেয়া হৈছে, এনেকুৱা ধৰণৰ কিছুমান শব্দ শুনিছে বা নুশুনিবও পাৰে। বেজেল মেটাবলিক ৰেট চাওক, এতিয়া আমি মূল কথালৈ আহিছো। শৰীৰত আমাৰ যিখিনি শক্তি, আমি খাদ্য খাই পেলাই আমি যিখিনি শক্তি শৰীৰত আহৰণ কৰি লওঁ, সেই শক্তিখিনি দুটা প্ৰকাৰে খৰচ হয়। এতিয়া আপুনি ভাবিছে যে মই দৌৰি থাকিলে, মই খোজকাঢ়ি থাকিলে মোৰ শক্তি, তেতিয়াহে মোৰ শক্তি খৰচ হয় বুলি বহুতে ভাবিব পাৰে। বা মই এই শুই থাকো, মোৰ শক্তিচোন খৰচে নহব, মই বহি থাকো, মোৰচোন শক্তি খৰচে নহব। সেইটো কথা নহয়। শক্তি দুই ধৰণে খৰচ হয়। এটা হৈছে আভ্যন্তৰীণভাৱে, এটা হৈছে বাহ্যিকভাৱে। ঠিক আছে। আভ্যন্তৰীণভাৱে যিখিনি শক্তি খৰচ হয়, আপুনি ধৰি লওক 2000 কেলৰি ডেইলি, 2000 কেলৰি খাদ্য গ্ৰহণ কৰে, শক্তি গ্ৰহণ কৰে, 2000 কেলৰি আপুনি গ্ৰহণ কৰে খাদ্য খায়। সেই 2000 কেলৰি আপুনি এটা কথা জানেনে, 65 to 75% কেলৰি আপোনাৰ শৰীৰৰ আভ্যন্তৰীণভাৱে খৰচ হয়। বাকী 30%, 25% কেলৰিহে আপোনাৰ বাহ্যিকভাৱে খৰচ হয়। মষ্ট ইণ্টাৰেষ্টিং কথাটো হ'ল কি, 2000 কেলৰি আপোনাৰ 1500 কেলৰি আপোনাৰ ভিতৰতে খৰচ হৈ যায়।
আমাৰ শৰীৰৰ যিসমূহ অংগ আছে সেই অংগসমূহে খৰচ কৰে। বাকী 500 কেলৰি এটা ৰখে। মই জাষ্ট উদাহৰণৰ কাৰণে কৈছোঁ, এইটো আপোনালোকে বুজি এনেকে ভাবি নল'ব যে 1500 500 কনফাৰ্ম বুলি ভাবি নল'ব। মই জাষ্ট উদাহৰণ দি আছোঁ। 500 কেলৰি এটা আপোনাৰ বাহ্যিকভাৱে, ধৰি লওক আপুনি ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰিলে, অকণমান খোজ কাঢ়িলে, ধৰি লওক গা ধুলে, সেইবিলাক যিবিলাক কাম কৰা হয় নিত্য নৈমিত্তিক যিসমূহ আমাৰ কাৰ্য থাকে, বা অলপ খোজ কাঢ়িলে, অলপ দৌৰিলে, কিবা কিবি কৰিলে, সেইখিনিত আমাৰ বাহ্যিকভাৱে যিখিনি শক্তি খৰচ হ'ল। শৰীৰৰ ভিতৰত ক'ত শক্তি খৰচ হয়? শৰীৰৰ ভিতৰত কেনেকৈ শক্তি খৰচ হয় চাওক। মই এতিয়া উশাহ নিশাহ লৈ আছোঁ। এই উশাহ নিশাহ লৈ থাকোঁতেও শৰীৰে শক্তি খৰচ কৰি আছে। মই এই জিভাখন লৰাই লৰাই মুখখন মেলি মেলি কথা কৈ আছোঁ, তাতো মোৰ শক্তি খৰচ হৈ আছে। মোৰ যে হাৰ্টটো আছে, এই হাৰ্টটো ব্লাডটো ফ্ল' কৰি আছে। হাৰ্টটোৱে শৰীৰৰ প্ৰতিটো অংগলৈ তেজৰ প্ৰৱাহ কৰি আছে, তেজৰ চলাচল কৰি আছে, তাতো মোৰ শক্তি খৰচ হৈ আছে। তাৰপিছতে মোৰ কিডনীটোৱে মোৰ শৰীৰত থকা যিমানবিলাক লেতেৰা বস্তু সেইবিলাক সি চাফা কৰি আছে। শৰীৰত হয় পেচাবৰ জৰিয়তে চাফা কৰিছে, নহয় শৌচৰ জৰিয়তে চাফা কৰিছে, সিও কাম কৰি আছে। এতিয়া খাদ্যখিনি খাই দিলে লিভাৰটোৱে হজম কৰিবৰ কাৰণে কিছুমান বস্তু এৰিছে। সেই বস্তুবিলাক যে লিভাৰটোৱে কাম কৰি আছে, লিভাৰটোও শক্তি খৰচ হৈ আছে। তেনেধৰণে কোষবিলাকে যে কাম কৰি আছে, শৰীৰত থকা প্ৰতিটো অংগই, নাৰ্ভবিলাকে যে তেজৰ চলাচল হৈ আছে, প্ৰতিটো অংগই শক্তি খৰচ কৰিছে। এই ব্ৰেইনটো যে চলি আছে, ব্ৰেইনটোৱে যে মই কথা কৈ আছোঁ, সেই ব্ৰেইনটোৱে যে মই ভাবিছোঁ, মই চিন্তা কৰিব পাৰিছোঁ, তাতো মোৰ শক্তি খৰচ হৈছে। আৰু সেইখিনিতে কিমান পাৰ্চেণ্ট শক্তিৰ খৰচ হয়? 65 to 75%। এতিয়া বাকী থাকিল আমাৰ 25% এটা আমাৰ শক্তি খৰচ কৰা। ঠিক আছে, বুজি পালে? তাকে কোৱা হয়, কি বুলি কোৱা হয়? বেজেল মেটাবলিক ৰেট, BMR বুলি কয় চমুকে। ইয়াকে কি বুলি কয় চমুকে? BMR। BMRটো চেক কৰি ল'বিচোন। এতিয়া আপোনাক যদি আপুনি ট্ৰেইনাৰ লয়, ভাল তেনেকুৱা যদি মানুহৰ ওচৰত যায়, যিবিলাক ধনী ধনী মানুহ, তেওঁলোকে এইবিলাক ট্ৰেইনাৰ ৰাখে। আমাৰতো তেনেকুৱা ট্ৰেইনাৰ ৰাখিবৰ কাৰণে সেইখিনি আমাৰ দম নাই। তো তেওঁলোকে যেতিয়া ৰাখে, তেওঁলোকক সেইবিলাক BMR CMR চেক কৰিব, তেওঁ কি হয় কি নহয় গোটেইখিনি ক'ব। মই সেই BMRটো আপোনাক বুজাই দিম, আপুনি নিজে বুজি যোৱাৰ পিছত আপুনি নিজেই কামটো কৰিব পাৰিব। চাওক, BMR মানে ক'লো, শৰীৰৰ ভিতৰত যিখিনি শক্তি আমাৰ খৰচ হয়, শৰীৰৰ অংগবোৰে আমাৰ যিবিলাক শক্তিৰ খৰচ কৰে, সেই শক্তিৰ খৰচ কৰাটোকে চমুকে BMR বুলি কোৱা হয়। ঠিক আছে, সেই BMRটো এতিয়া সকলোৰে BMRটো বেলেগ বেলেগ। পুৰুষৰ ক্ষেত্ৰত বেলেগ, মহিলাৰ ক্ষেত্ৰত বেলেগ, উচ্চতাৰ অনুযায়ী BMR বেলেগ, ওজন অনুযায়ী BMR বেলেগ হ'ব পাৰে। তাৰপিছতে উচ্চতা, ৱেইট, এনেকুৱা গোটেইকেইটা ভিত্তি কৰি BMRটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। বয়সৰ অনুযায়ী BMR বেলেগ হ'ব পাৰে। এতিয়া মই আপোনালোকক উদাহৰণত সহ ধুনীয়াকৈ বুজাই দিম, আপোনালোকে বুজি যাব। পুৰুষৰ বাবে, যিসকল পুৰুষে ভিডিঅ'টো চাই আছে ৱেইট কমাবৰ বাবে, পুৰুষৰ কাৰণে BMRটো কেনেকৈ উলিয়াব? এইটো এটা ফৰ্মুলা হয়। দুজন মানুহে দুটা ফৰ্মুলা দিছিলে, সেই দুজন মানুহৰ এজন মানুহৰ মই ফৰ্মুলাটো আনিছোঁ, মিউচলিনৰ যিটো ফৰ্মুলা, মানে সকলোৱে এইটো ফৰ্মুলা ৰাইট হিচাপে মানে। ঠিক আছে, ইয়াত আপোনাৰ 100%টো কেতিয়াও নহয়। 100% হ'বলৈ হ'লে আপুনি ডক্টৰৰ ওচৰত গৈ, চিকিৎসালয়ত গৈ, আপুনি হস্পিটেলত গৈ গোটেই চেক কৰি ৰিচাৰ্চ কৰাৰ পিছত আপোনাৰ 100% পাব। কিন্তু 90% ইয়াতে আপুনি গোটেইখিনি পাই যাব। আপোনাৰ BMRটো চেক কৰিব হ'লে পুৰুষৰ ক্ষেত্ৰত আপুনি 10ৰ লগত আপোনাৰ ৱেইটটো পূৰণ কৰি দিব। ঠিক আছে, আপুনি 10ৰ লগত যদি আপোনাৰ ৱেইটটো ধৰি লওক 70 কেজি, 70 কেজি আপুনি পূৰণ কৰি দিলে। মই 70 কেজি, মই মোবাইলটো লৈ আহিছোঁ, কেলকুলেটৰত আপোনাক দেখাই দিবৰ কাৰণে বস্তুখিনি। অকণমান ধৈৰ্য ধৰক। $70 কেজিটো নহ'ব, আপুনি শকত হৈ আছে যিহেতু, আপোনাক অলপ ৱেইটটো বেছিকৈ দিব লাগিব। আপোনাক মই 80 কেজি দি দিলোঁ। তাৰ লগত আপুনি প্লাছ কৰিব 6.25 ইনটু আপোনাৰ উচ্চতা কিমান? ধৰি ল'লোঁ আপোনাৰ উচ্চতা 170 চেণ্টিমিটাৰ। এতিয়া আপুনি ধৰি লওক উচ্চতাটো ফুটতহে উলিয়াই, মই 5 ফুট 5 ইঞ্চি, মই 5 ফুট 6 ইঞ্চি, মই 5 ফুট 4 ইঞ্চি, মই 5 ফুট 7 ইঞ্চি, মই 5 ফুট 11 ইঞ্চি। তো সেই উচ্চতাটো চেণ্টিমিটাৰ নিবৰ কাৰণে কি কৰিব? চেণ্টিমিটাৰ নিবৰ কাৰণে 30.48 আছিলে হ'বলা। 1 ফুটত ইমান চেণ্টিমিটাৰ থাকে। তো 1 ফুটত ইমান চেণ্টিমিটাৰ থাকে, এইটো গুগলত চাৰ্চ কৰি চালেও গম পাব। কিন্তু 30.48, 32 হয়ে,
পিছৰটো কি আছে মই অলপমান পাহৰিছোঁ, সেইটো পূৰণ কৰিলে আপোনাৰ চেণ্টিমিটাৰটো ওলাই যাব। তাৰপিছত আপুনি তাৰ পৰা মাইনাছ কৰিব 5 ইনটু আপোনাৰ এজটো, আপোনাৰ বয়স 30 বছৰ। ঠিক আছে, এতিয়া আপুনি যদি এইটো ফৰ্মুলাত কৰে তেতিয়াহ'লে আপুনি 10 ইনটু 80 প্লাছ 6.25 ইনটু 170 মাইনাছ 5 ইনটু 30, মানে আপোনাৰ ডেইলি 17125 এইটো আপোনাক ডেইলি লাগিবই, এই শক্তিখিনিৰ প্ৰয়োজন হ'ব। এইটো হৈছে 1712.5, এইটো আপোনাৰ এই যিখিনি কেলৰি আছে, কেলৰিৰ এইখিনি যিখিনি শক্তি, এই শক্তিখিনি আপোনাৰ শৰীৰৰ অংগখিনি চলিবৰ কাৰণে ডেইলি লাগিবই। আপুনি সেই ইণ্টাৰমিডিয়েট ফাষ্টিং চাষ্টিং এনেকৈ কৰে, বহুতে উপবাসে থাকি পেলাই কি হয় মাথা চাথা ঘূৰাই পেলাই পৰি যায়। মই দুটামান ইউটিউবত মটিভেশ্যনেল ভিডিঅ' চাই ল'ব, কাৰোবাৰ কিবা কিবি চাই ল'ব, চাই লৈ পেলাই মই আজিৰ পৰা উপবাসে থাকি মই শক্তি খৰচ কৰিম। তাৰপিছত সেই উপবাস থাকি পেলাই কি হ'ব আপোনাৰ মাথা চাথা ঘূৰাই যে পৰে যে, কাৰণটো হৈছে শৰীৰত শক্তিৰ প্ৰয়োজন হৈছে 1712 কেলৰি, আৰু আপুনি যদি খালি পানী খাই থাকে আপুনি মাথা ঘূৰাই নগৈ পেলাই কি হ'ব? ইণ্টাৰমিডিয়েট ফাষ্টিং কৰাৰো নিয়ম আছে, সেই নিয়মত কৰিলেহে আপোনাৰ ফল দিব। ঠিক সেইদৰে মহিলাসকলেও এই ধৰণে নিজৰ যিটো BMR, সেই BMRটো আপোনালোকে উলিয়াই ল'ব। ঠিক আছে, বুজাই দিলোঁ। এইটো আপোনালোকে একবাৰ মই স্ক্ৰীনৰ পৰা আঁতৰি দিছোঁ, আপোনালোকে একবাৰ ফৰ্মুলাটো স্ক্ৰীনশ্বট মাৰি লওক। এই ফৰ্মুলাটোত কৰিলে আপুনি গম পাই যাব যে মোক দিনটোৰ এইটো মই ভিতৰৰ অংগ প্ৰত্যংগসমূহৰ কথা কৈ আছোঁ, এই সমূহ চলিবৰ কাৰণে মোক কিমান শক্তিৰ প্ৰয়োজন। ঠিক আছে, এইটো আপোনাক ডেইলি লাগিব, এইটো আপুনি নিজৰ শৰীৰত ল'বই লাগিব, আপুনি শকতেই হওক ক্ষীণেই হওক। ঠিক আছে, বুজি পালে? তাৰপিছতে নেক্সটটো আহিল এতিয়া TDEE, টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰ, অৰ্থাৎ মুঠ দৈনিক শক্তি খৰচ, অসমীয়াত যদি অনুবাদ কৰোঁ, মুঠ দৈনিক শক্তিৰ খৰচ, টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰ। সেইটো এতিয়া আপুনি কেনেকৈ গম পাব? BMRটো আপোনাৰ ওলাই গ'ল। BMRটো ওলোৱাৰ পিছত আপুনি গম পালে যে মোৰ শৰীৰক ডেইলি 1781 চামথিং কিবা এটা আছিলে, আৰু 59 কিবা এটা আছিলে। এনে জাষ্ট মই এটা কথা ক'লো, 1781 বাৰু এইটো মই ইমান এনেকুৱা জটিল সংখ্যা এটা নলওঁ, সহজ সংখ্যা এটাকে লৈ আপোনালোকক বুজাব চেষ্টা কৰিলোঁ। মোৰ ডেইলি 1700 কেলৰি মোক ভিতৰৰ অংগসমূহ চলিবৰ কাৰণে প্ৰয়োজন। এতিয়া আপুনি বাহিৰত আপুনি যি খোজকাঢ়িছে বা কিবা কৰিছে সেইখিনিতো কাম কৰি আছে, বাহিৰৰ যিবিলাক কাম কৰি আছে, তো সেই কামখিনি কৰিবৰ কাৰণে যদি আপুনি কোনো ব্যায়াম নকৰে তেতিয়াহ'লে এই 1710 লগত আপুনি 1.2 পূৰণ কৰি দিয়ক। যদি আপুনি লঘু কাম কৰে, অলপমান কাম কৰে কিন্তু বহুত বেছি কামো নহয়, সপ্তাহত এদিন দুদিন আপুনি ব্যায়াম চ্যায়াম কৰে বা ধৰি লওক দোকান বজাৰ খোজকাঢ়ি যায়, অলপ খোজ কাঢ়ে, তেতিয়াহ'লে আপুনি সেই এই সংখ্যাটো যিটো ওলাব এইটোৰ লগত আপুনি 1.375 পূৰণ কৰি দিয়ক। ঠিক সেইদৰে মধ্যম মডাৰেটলি যদি আপুনি এক্টিভ, আপুনি বোলে অলপমান কাম চাম কৰে, ঘৰৰ নিজৰ কাপোৰ কানি ধোৱা, খোৱা বোৱা নিজে বনাই কৰি দোকানলৈ অহা যোৱা কৰা বা ক'ৰবাত যোৱা কৰে, সেইখিনি অলপ শক্তি খৰচ কৰে বা অলপমান দৌৰে বা অলপমান আপুনি ব্যায়ামো কৰে, তেতিয়াহ'লে আপুনি 1.55 পূৰণ কৰক। অতি বেছি যদি কাম কৰে তেতিয়াহ'লে 1.75, আৰু যদি অধিক কাম কৰে তেতিয়াহ'লে 1.9। ঠিক আছে, এইটো পূৰণ কৰি দিব। মই এতিয়া আপোনাক ধৰি ললো যে আপুনি কোনো ধৰণৰ ব্যায়াম নকৰে, খাই শুৱে, নিজৰ কামকেইটা কৰে থাকে, তো সেই ক্ষেত্ৰত যদি মই আপোনাৰ BMRটো যদি মানে টোটেল TDEE যদি মই চাওঁ, TDEE অৰ্থাৎ টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰটো যদি চাওঁ, ধৰি লওক 1700 কেলৰি আপোনাৰ শৰীৰৰ অংগসমূহক চলিবৰ কাৰণে লাগে, আৰু তাৰ লগত আপুনি 1.2 পূৰণ কৰি দিয়ক, তেতিয়াহ'লে আপোনাৰ কি হ'ব 1700 ইনটু 1.2 যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ সংখ্যাটো হ'ব 2040। এই কেলৰিখিনি আপোনাক ডেইলি প্ৰয়োজন। ঠিক আছে, শৰীৰৰ ভিতৰৰ অংগসমূহ চলিবৰ কাৰণে আৰু আপুনি বাহিৰত ৰেগুলাৰলি যি কাম কৰি আছে সেইখিনি কৰিবৰ কাৰণে আপোনাক এই কেলৰিখিনিৰ প্ৰয়োজন। কিন্তু কথাটো হ'ল আপুনি ক্ষীণাব লাগে, আপুনি অলৰেডি শকত হৈ আছে, এইখিনি কৰাৰ ফলতো আপুনি কি হৈছে, এইটো আপোনাৰ মই অংকটোহে উলিয়াইছো যে টোটেল আপুনি কিমান কেলৰি লৈ আছে শৰীৰত, অৰ্থাৎ টোটেল শৰীৰত কিমান কেলৰিৰ প্ৰয়োজন হৈ আছে। এতিয়া আপুনি ক্ষীণাব লাগে, আপোনাৰ ৱেইট হৈ আছে কিমান 80 কেজি, আপোনাৰ ৱেইট 80 কেজি হৈছে, কিন্তু 170 চেণ্টিমিটাৰ, আপুনি 170 চেণ্টিমিটাৰ ওখ মানুহ এজনক 80 কেজি কেতিয়াও হেল্ডি স্বাস্থ্য নহয়। ঠিক আছে,
তেওঁ 70 কেজি মান হ'ব লাগিব তেনেকুৱা ধৰণৰ গুগলত চাই ল'লে গম পাব চেণ্টিমিটাৰ বা ফুট অনুযায়ী কিমান ৱেট থাকিব লাগে এজন হেলদি পাৰ্চনৰ তাত চাই ল'লে আপুনি ডাটাটো পাই যাব তেতিয়া আপোনাক 80 কেজিৰ প্ৰয়োজন নহয় 70 কেজিৰ প্ৰয়োজন 70 কেজিহে আপুনি হ'ব লাগে বা 68 67 এনেকুৱা ৱেট হ'ব লাগে আপুনি কিন্তু আপুনি এক্সট্ৰা বহুত হৈ আছে তেতিয়াহ'লে আপুনি 2040 কেলৰিৰ পৰা আপুনি 400-500 কেলৰি এটা ডেইলি 300-400-500 কেলৰি এটা আপুনি সদায় কমকৈ ল'বৰ কাৰণে চেষ্টা কৰক আপোনাৰ শৰীৰত আপুনি ডেইলি লৈ আছে 2040 কেলৰি তাৰ পৰা আপুনি ডেইলি 300-400 বা 500 ইমান এক্সট্ৰিম লেভেলত যাব নালাগে এদিনতে মটিভেশ্যন পাই লৈ একেবাৰে আমাৰ বহুত কেলৰি নাই কমাই দিম নলওঁ বুলি 1000 কেলৰিয়ে কমাই দিওঁ তেনেকুৱা নকৰিব মাথা চাথা ঘূৰাব বমি চমি হ'ব বা অন্যান্য ধৰণৰ বিভিন্ন সমস্যা হ'ব পাৰে তাতছে মটিভেশ্যনত চলাতকৈ ডিচিপ্লিনত চলাটো বেছি ভাল ডিচিপ্লিনত থাকিলে ৰেগুলাৰ বেচিছত আপুনি কনচিষ্টেণ্টলি কামটো কৰি গৈ থাকিব কিন্তু মটিভেশ্যন হৈছে কি বুলি কয় এইটো মটিভেশ্যনটো হৈছে আপোনাৰ খেৰৰ জুইৰ নিচিনা আপুনি আজি কৰিব কাইলৈ কৰিব পৰহিলৈ কৰিব তাৰ পিছদিনাখনৰ পৰা আপোনাৰ জোচ নাইকিয়া হ'ব মাথা ঘূৰাব গা বেয়া লাগিব গাটো দুৰ্বল লাগিব মাথাটো পেলাই থাকো যেন লাগিব তাৰপিছত আপোনাৰ সেই আগৰ লেভেলতে গুচি যাব সেইকাৰণে ডিচিপ্লিনত চলক 300-400-500 কেলৰি এটা বাৰ্ণ কৰিলে আপুনি আপোনাৰ ৱেট অট'মেটিক সপ্তাহত আধা কেজি মানকে কমিব সপ্তাহত আধা কেজি কমাটো বহুত কম সপ্তাহত যদি 300-400 গ্ৰাম এটাও কমাই যায় লাহে লাহে আপোনাৰ 3 মাহ 4 মাহত আপুনি নিজে গম পাই যাব যে মই বহুত ৱেট কমাইছো তো এইটো এটা হৈছে হেলদি কি হয় সিস্টেম এতিয়া আপোনাক নেক্সট পইণ্টত আহিলো আমি এতিয়া হোৱাট ইজ ডায়েট এতিয়া কি খাম কি নাখাম কোনখিনি খাদ্য খালে মোৰ ভাল হ'ব কি ডায়েট ফলো কৰিলে মোৰ ভাল হ'ব মই সেইখিনিও বুজাই দি আছো ডায়েট মানে হৈছে আপুনি দৈনন্দিন যি খাদ্য খায় কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰে কি সিস্টেমত আপোনাৰ খাদ্য ডেইলি আপোনাৰ খাদ্য খোৱা হয় সকলোৰে বেলেগ বেলেগ এতিয়া আমি অসমৰ মানুহেতো আৰু ভাতটো লাগিবই আমাক ভাত নহ'লে আমাৰ মানে দিনটোৱে নচলে দিনটোত এসাঁজ হ'লেও ভাত লাগিব এসাঁজো যদি ভাত নাপাওঁ মাথা গৰম হৈ যাব মানে একদম দাঁত চাত কৰচি আহিব ভাত লাগিবই তো আমাৰ কাৰণে ভাত তাৰপিছত মাছ মাংস টেঙা মাছৰ জোল খাৰ দিয়া তৰকাৰী বা ভাজি আলু পিটিকা চাটনি এইবিলাকতো আমাক লাগিবই তো আমাৰ ডায়েটটো অলপ বেলেগ হয় সেইটো হৈছে ডায়েট এতিয়া কথাটো হ'ল 3টা মেইন ডায়েট আছে এটা হৈছে কিটো ডায়েট কিটোজেনিক ডায়েট বুলি কোৱা হয় এইটো ডাইৰেক্ট মই কওঁ মানে মোৰ সাজেষ্ট কৰোঁ এইটো আমি ফলো কৰি লাভ নাই আমাৰ অসমীয়া মানুহৰ লাইফষ্টাইলৰ লগত এইটো নিমিলে কিটোজেনিক ডায়েট হৈছে মানে আপুনি সৰহকৈ চৰ্বিৰ পৰা শক্তিটো ল'ব লাগিব অলপমান প্ৰটিনৰ পৰা ল'ব লাগিব কাৰ্বহাইড্ৰেট ল'বই নালাগিব তো আমিতো কাৰ্বহাইড্ৰেট থকা খাদ্যই খাওঁ আমি ভাত খাওঁ না আমি ৰুটি খাম সপ্তাহত এদিন দুদিন আমাৰ ৰুটি থাকে বাকী দিনটো ভাত থাকিবই ৰাতিপুৱাই যদি এক কাঁহী ভাত খাই ল'ব পাৰিলো একদম দিনটোলৈ আৰু খুচ কোনো টেনশ্যন নাই ঠিক সেইদৰে কিটোজেনিক ডায়েটটো মই ভাবোঁ এইটো আমি এপ্লাই কৰিব নোৱাৰিম চাগে মোৰ নিজৰ ক্ষেত্ৰত মই নোৱাৰোঁ সেইকাৰণে মই আপোনাক কৈছোঁ এইটোত আপোনাৰ কিমান থাকে 70% চৰ্বিৰ পৰা আহে তাৰপিছতে আপোনাৰ 20% এটা প্ৰটিনৰ পৰা ল'ব 5% এটা আপোনাৰ কাৰ্বহাইড্ৰেটৰ পৰা ল'ব এইটো ডায়েট তেনেধৰণে বনায় সেইকাৰণে মই এইটো ডায়েটটো মই ছাজেষ্ট নকৰোঁ নেক্সট হৈছে ইণ্টাৰমিডিয়েট ফাষ্টিং মানে হৈছে 16 ঘণ্টা লঘোণে থাকক 8 ঘণ্টা যি খায় যি কৰে আপোনাৰ কথা ঠিক আছে 16 ঘণ্টা আপুনি লঘোণে থাকিব লাগিব 16:8 16 ঘণ্টা লঘোণে থকাৰ পিছত 8 ঘণ্টাৰ ভিতৰত আপুনি খাব লাগিব ধৰি লওক কথা এটা ক'লো আপুনি দুপৰীয়া 12টা বজাৰ পৰা ৰাতি 8টাৰ ভিতৰত যি খাদ্য খাই খাব পাৰে কিন্তু ৰাতি 8টা বজাৰ পিছৰ পৰা নেক্সট 12টা বজালৈকে আপুনি কোনো খাদ্য গ্ৰহণ কৰিব নোৱাৰিব ঠিক আছে এইটোকে ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কয় উপবাসে থকা বুলি কয় নেক্সটটো হৈছে মেডিটেৰিয়ান ডায়েট এইটো হৈছে আমাৰ অসমীয়া মানুহৰ কাৰণে বেষ্ট মই ভাবোঁ এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে এইটো এটা বেষ্ট ডায়েট কাৰণ মেডিটেৰিয়ান ডায়েটটো হৈছে যোনবিলাক মেডিটেৰিয়ান চি কাষৰ যিখিনি অঞ্চল আছে সেই মানুহবিলাকে এইটো ফ'ল' কৰে সেইকাৰণে মেডিটেৰিয়ান ডায়েট বুলি কয় মেডিটেৰিয়ান চি কাষৰ মানুহবিলাক কোনবিলাক দেশ হ'ব গ্ৰীচ ইটালী নিচিনা যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাক ৰাষ্ট্ৰত এইবিলাক ফ'ল' কৰা এই ডায়েটটো হৈছে 45 to 60 ভিতৰত 55%ৰ ভিতৰত কি কাৰ্বহাইড্ৰেট ল'ব
কাৰ্বহাইড্ৰেট ল'ব, তাৰপিছতে 20% to 30% চৰ্বিৰ পৰা শক্তি আহৰণ কৰিব, তাৰপিছত 10 to 20% প্ৰটিনৰ পৰা শক্তি আহৰণ কৰিব। গম পালেনে? কিটো ডায়েটটো বুজি পালে? কিটো ডায়েটটো আমাৰ সেইবিলাক হয়তো ভাল ট্ৰেইনাৰ যেতিয়া আপোনাৰ থাকিব, ভাল আপোনাৰ লগত তেনেকুৱা এটা মানুহ থাকিব, তেওঁলোকে সেইবিলাক মেইনটেইন কৰাব পাৰিব। কিন্তু এজন সৰ্বসাধাৰণ মানুহ হিচাপে মেডিটেৰিয়ান ডায়েটটোৱে বেছি আমাৰ কাৰণে উপযোগী, কাৰণ আমি 40 to 55% কাৰ্বহাইড্ৰেট বুলি কৈছে। কাৰ্বহাইড্ৰেট ক'ত থাকে এতিয়া? কাৰ্বহাইড্ৰেট থাকিব আপোনাৰ ভাতত, কাৰ্বহাইড্ৰেট আছে আপোনাৰ ৰুটিত, কাৰ্বহাইড্ৰেট আছে আপোনাৰ আলুত, কাৰ্বহাইড্ৰেট আছে আপোনাৰ মিঠা আলুত, কাৰ্বহাইড্ৰেট আছে আৰু অন্যান্য বিভিন্ন বস্তুত আছে। কিন্তু আমি যিটো মেইনলি খাওঁ, ভাত খাওঁ, ৰুটি খাওঁ, কেতিয়াবা মানে জলপান খাওঁ আমি, সেই ধৰি লওক ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট হিচাপে ৰুটি থাকে, তো আমাৰ তাৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ। তো যোনকেইটা আমি মেইনলি খাওঁ সেইখিনি কথা কৈ আছো। ভাত আৰু ৰুটিত কাৰ্বহাইড্ৰেট পাব, মিঠা আলু আৰু যিটো আলু আছে আলুত কাৰ্বহাইড্ৰেট পাব। 20 to 30% ফেটছ, 20 to 30% চৰ্বিৰ পৰা, মানে চাওক যিবিলাক বস্তুত আপুনি এনেকৈ চুই চালে তেল তেল লাগে, সেইবিলাকতে চৰ্বি আছে, মানে ফেটছ, সেইবিলাকে হৈছে ফেটছ থকা খাদ্য। যিটো বস্তুৱে চুই চালে যদি আপোনাৰ এনেকুৱা পিছল পিছল হয়, সেইটো খাদ্য হৈছে ফেটছ থকা খাদ্য। তাৰপিছত প্ৰটিনটোতো জানেই আৰু, মাংস খাবই লাগিব, মাছ খাবই লাগিব, মাছ, মাংস, কণী, পনীৰ, এইবিলাক হৈছে প্ৰটিন থকা, প্ৰচুৰ পৰিমাণৰ প্ৰটিন থকা খাদ্য। তাৰপিছতে বুট, মগু এইবিলাকত প্ৰটিন থাকে। তাৰপিছতে যিবিলাক দালিজাতীয় খাদ্য, সেইবিলাকত দালিৰ নিচিনা, সি যেনেকুৱাই নহওক গোটা গোটা যিবিলাক দালি হয়, অকল মই মগু দালিৰ কথা কোৱা নাই আপোনাক, দালি জাতীয় মানে তাতে মগু হ'ব পাৰে, বুটো হ'ব পাৰে, অন্যান্য তেনেকুৱা ধৰণৰ যিবিলাক আছে, সেইবিলাকৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে প্ৰটিন পাব। লগতে মাছ, মাংস, কণী, পনীৰ, এইখিনিতো জানেই। এইখিনি হৈছে খাদ্য কিহত কৰিব পাৰে আপুনি। মেডিটেৰিয়ান ডায়েটটো হৈছে সেইখিনি খাদ্য এনেধৰণে তেওঁলোকে খায়। 100% খাদ্যৰ ভিতৰত 40-ৰ পৰা 55-60% কাৰ্বহাইড্ৰেটৰ পৰা শক্তি আহৰণ কৰে, 20-ৰ পৰা 30% চৰ্বিৰ পৰা আহৰণ কৰে, তাৰপিছত 10-ৰ পৰা 20% প্ৰটিনৰ পৰা আহৰণ কৰে। বাকী লগত যিবিলাক শাক পাচলি থাকে এইবিলাকৰ পৰাতো আমি ভিটামিন, মাইক্ৰ' যিবিলাক নিউট্ৰিশ্যন হয়, মাইক্ৰ' নিউট্ৰিয়েণ্টবিলাক পাওঁৱেই। তো বুজি পালে মেডিটেৰিয়ান ডায়েট কি হয়। এতিয়া আপুনি যদি খুব সোনকালে যদি ৱেইট লছ কৰিব বিচাৰে, আপোনাক অলপমান জল্দিকে ৱেইট লছ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি ইণ্টাৰমিটেণ্ট ফাষ্টিং, বুজি যাব দেই কথাবিলাক, একদম এইবিলাক কথা আপোনাক কোনেও নুবুজায় ইমান ডিটেইলছত, অলপমান টাইম লাগিব কিন্তু ডিটেইলছত বুজাম। ইণ্টাৰমিটেণ্ট ফাষ্টিং প্লাছ মেডিটেৰিয়ান ডায়েট, এই দুইটাৰ কম্বিনেশ্যন কৰি পেলাই যদি আপুনি নিজৰ ডায়েটটো বনাই ল'লে, আপোনাৰ ৱেইট ধাৰাত কমি যাব। যিমান আপোনাৰ মই 10 কেজি ৱেইট লছ কৰিম, চাই ল'ব আপোনালোকে গুগলত হেল্ডি ৱেইটটো কিমান হয়, হাইট অনুযায়ী মানুহ এজনৰ ৱেইট, এজ আৰু হাইট অনুযায়ী মানুহজনৰ ৱেইট কিমান থাকিব লাগে, গুগলত চাৰ্চ কৰিলে চাৰ্ট এখন দি দিব, আপুনি তাতে পাই যাব। ভাল চ'ৰ্চ এটাৰ পৰা আপুনি সেইটো বস্তু চাই ল'ব। বুজি পালে? ইণ্টাৰমিডিয়েট ফাষ্টিংটো ক'লোৱে মই 16 ঘণ্টা উপবাসে থাকি 8 ঘণ্টাৰ ভিতৰত আপুনি খাদ্য খালে, কেনেধৰণে কোনটো ৰেচিঅ'ত আপুনি কৰে সেইটো আপুনি মিলাই ল'ব। বা কিছুমানে 5 দিন খাদ্য খায়, 2 দিন অলপমান কম খাদ্য খাই পেলাই মানে উপবাসে থাকিব বিচাৰে, সেইটো ইণ্টাৰমিডিয়েট ফাষ্টিঙতেই পৰে। ঠিক আছে? তো এই বস্তুটো যদি আপুনি কম্বিনেশ্যন কৰি লয়, তেতিয়াহ'লে আপোনাৰ ৱেইটটো ধাৰত কমি যাব, চিন্তা কৰিব নালাগে। এতিয়া কথাটো হ'ল কি, এখন সুস্থ মানে ভাল ডায়েট কি হয় চাওক। বিজ্ঞানে কৈছে যে আপোনাৰ পৰা, আপুনি যোনখিনি জেগাত আছে তাৰ পৰা 500 কিলোমিটাৰ যদি এটা মই চাৰ্কুল বনাওঁ, আপোনাক যদি কেন্দ্ৰ কৰি পেলাই যদি মই এটা 500 কিলোমিটাৰ এটা যদি চাৰ্কুল বনাওঁ, আপোনাৰ পৰা 500 কিলোমিটাৰ চাৰিওকাষে যিমান দূৰত্ব অঞ্চল আছে, 500 কিলোমিটাৰ ভিতৰত যিখিনি খাদ্য পোৱা যায়, সেইখিনি খাদ্যই সেই অঞ্চলটোত থকা জীৱটোৰ কাৰণে বেষ্ট খাদ্য হয়। সেইখিনিৰ পৰা আপুনি বেষ্ট অফ দ্য বেষ্ট আপুনি সেই খাদ্যখিনিত যিখিনি ভেলু আছে, খাদ্যৰ সেই ভেলুটো আপুনি লাভ কৰিব। মানে খাদ্যটোত যিখিনি ভিটামিন আছে, খাদ্যখিনিত যি প্ৰটিন, কাৰ্বহাইড্ৰেট যি আছে, আপুনি সেই গোটেইখিনি আপোনাৰ শৰীৰে এবজৰ্ভ কৰিব। ভগৱানে সেইদৰে বনাইছে। কিন্তু আপুনি বাহিৰৰ পৰা আপোনাৰ অঞ্চলত নোহোৱা খাদ্য এটা খাই যিমান শক্তি পাব, আপুনি এটা কথা ক'লো, আমাৰ ইয়াত অসমত আপেল নহয়, আমাৰ অসমত আপেল নহয়, আমি আপেলৰ পৰা যিমান শক্তি পাম, আমি এটা আমলখি
খালে হয়তো তাতছে ভাল দুটা আমলখি খালে আমি তাতছে বেছি বেনিফিট পাম। আমি যদি ইয়াতে মধুৰিআমটো খাওঁ আমি আপেলতকৈ বেছি ভাল শক্তি পাম আমি। আৰু সেই মধুৰিআমটোৱে হওক বা অমৰাটোৱে হওক বা আমলখিটোৱে হওক বা সেই কলে হওক ভীমকলে হওক তাৰ পৰা আমি বেছি এনাৰ্জি পাওঁ আৰু তাৰ যিখিনি ভেলু আছে সেইখিনি আমাৰ শৰীৰটোৱে বেছি ভালকে এবজৰ্ভ কৰি ল'ব। বিজ্ঞানে বা আমাৰ ভগৱানে শৰীৰটো আমাৰ এনেধৰণে বনাইছে, তো সেইটো হৈছে আমাৰ কাৰণে বেষ্ট ডায়েট। আপোনাৰ এতিয়া আপোনাৰ আশে পাশে থকা যিখিনি খাদ্য আছে সেই খাদ্যখিনিৰ সৈতে খালে আপুনি এখন ভাল ডায়েট ফ'ল' কৰিব পাৰিব। মই এনেকুৱা বস্তু মানে যিবিলাক আমি শুনি থাকো ন দামী দামী খাদ্যবিলাক, আমি এইটোহে খাম এইটোহে কৰিম সেই চব কৰিব গ'লে কৰিব পাৰে, পইচা আছে যদি আপোনাৰ বাধা দিবলৈ কোন আছে, আপোনাৰ নিজৰ কথা। কিন্তু যোনে ধৰি লওক মিডল ক্লাছ মানুহ বা লোৱাৰ মিডল ক্লাছ মানুহবিলাকৰ কাৰণে কি হয়, তেনেকুৱা এখন ডায়েট ফ'ল' কৰি সদায় ফ'ল' কৰাটো মানে সম্ভৱ নহয়। তাৰ কাৰণে আশে পাশে যিখিনি খাদ্য আছে সেইখিনি খাদ্যৰ জৰিয়তে ডায়েটখন বনাবৰ কাৰণে চেষ্টা কৰিব। এইখিনি আছিলে মেইন কথা, কেনেধৰণে ৱেইট লছ কৰিব পাৰি, কেনেধৰণৰ বিজ্ঞানৰ মানে বৈজ্ঞানিক কাৰণ কি আছে। মই ক'লো BMR, আপোনাৰ BMR হৈছে শৰীৰৰ ভিতৰৰ যিখিনি অংগ পতংগ আছে সেইখিনিক চলিবৰ কাৰণে যিখিনি এনাৰ্জি লাগে সেইখিনিৰ এটা মান, কিমান এনাৰ্জিৰ প্ৰয়োজন হৈ আছে আপোনাৰ শৰীৰত। তাৰপিছতে আপোনাক TDEE টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰ কিমান হয় সেইটো উলিওৱাৰ মই ফৰ্মুলাটো আপোনাক দেখুৱাই দিলোঁ। ঠিক আছে, টোটেল ডেইলি এক্সপেণ্ডিচাৰ ফৰ্মুলাটো আপোনাক উলিয়াই দিলোঁ। সেই দুইটা আপুনি যোগ কৰাৰ পিছত যিমান কেলৰি হয় তাৰ পৰা আপুনি 300, 400 বা 500 কেলৰি এটা যদি আপুনি কমকৈ লয় বা 300, 400, 500 কেলৰি এটা যদি আপুনি বেছিকৈ খৰচ কৰি দিয়ে, অলপমান দৌৰি দিলে, খোজকাঢ়ি দিলে বা কিবা কৰি দিলে, 300, 400 কেলৰি এটা আপুনি বাৰ্ণ কৰি দিলে, তেনেকৈও আপোনাৰ কি হ'ব, ৱেইটটো কমি আহিব। শেষত এইটোৱে কওঁ যে চাওক, মই কোনো ডক্তৰ নহয় বা মই কোনো মানে বৈজ্ঞানিক নহয় যে আপোনাক এইখিনিয়ে কৰিব এইটোৱে 100% হ'ব বুলি। কিন্তু পৃথিৱীত এতিয়ালৈকে হোৱা ৰিচাৰ্চবিলাকৰ ভিতৰত গোটেই তথ্যবিলাক যিমান যি ভাল ভাল ভিডিঅ' আছে, চ'ৰ্চ আছে, সেই চ'ৰ্চৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত এইটো বস্তুত চিয়ৰ হৈছোঁ যে বহুতো বিশেষজ্ঞই কৈছে বা বহুতো ৰিচাৰ্চ কৰা মানুহে কৈছে, গৱেষণা কৰি এইটোৱে কৈছে যে এই বস্তুখিনি যদি ফ'ল' কৰা যায় তেতিয়াহ'লে এজন মানুহৰ বৈজ্ঞানিকসন্মতভাৱে স্বাস্থ্যকৰভাৱে তেওঁ কেলৰি খৰচ হৈ পেলাই তেওঁ ৱেইট কমিব। ঠিক আছে, ইয়াত মই আপোনাক এজন মানে গৱেষক হিচাপে বা এজন হিচাপে মই আপোনাক ছাজেষ্ট কৰিব বিচৰা নাই। এইখিনি আপোনাক দেখাইছোঁ, দেখুৱাৰ পিছত আপুনি নিজে এই বস্তুখিনি এনালাইচিছ কৰি চাওক। কিবা যদি ইয়াতে মই ভুল কথা কৈছোঁ বা কিবা ধৰি লওক আপোনাক যদি তেনেকুৱা ধৰণৰ কথা কৈছোঁ, তো সেইখিনি চাই ল'লে আপুনি নিজেই গম পাব এইখিনি চিম্পুল কথা। সেই সাধাৰণ কথাখিনিকে যুগুতাই আনি পেলাই আপোনাৰ ওচৰত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেধৰণে কৰিলে আপুনি খুব সহজতে নিজৰ কেলৰি, নিজৰ মানে ৱেইটটো কমাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ। লগতে যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব, তেতিয়া মই নেক্সট এনেধৰণৰ টপিকৰ ওপৰত আপোনালোকৰ ওচৰত ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। বহুত বহুত ধন্যবাদ।